নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল পুনৰ 3 দিনলৈ বৃদ্ধি অভিনীল হত্যাকাণ্ডৰ শুনানি অহা 24 26 আৰু 27 ফেব্ৰুৱাৰীত হ'ব অন্তিম শুনানি অভিনীলৰ পিতৃয়ে জনালে সংবাদ মাধ্যমক সুদীৰ্ঘ 8 বছৰে ন্যায়ৰ অপেক্ষাত অভিনীলৰ পৰিয়াল পুনৰবাৰ জনাইছো আকৌ এবাৰ 3 দিনলৈ বৃদ্ধি অভিনীল হত্যাকাণ্ডৰ শুনানি অহা 24 26 আৰু 27 ফেব্ৰুৱাৰীত হ'ব অন্তিম শুনানি অভিনীলৰ পিতৃয়ে জনালে সংবাদ মাধ্যমক সুদীৰ্ঘ 8 বছৰে ন্যায়ৰ অপেক্ষাত অভিনীলৰ পৰিয়াল ৰতন শৰ্মা আৰু নবীন সিংহলৰ সাম্ৰাজ্যত আয়কৰৰ হাতুৰা জব্দ হৈছে কেবা কোটিৰ সোণ হীৰা আৰু নগদ ধন জব্দ কৰা হৈছে বিত্তীয় প্ৰতিষ্ঠানৰ বহুকেইটা ফাইল কোটি কোটি টকাৰ কৰ ফাকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ কয়লা সাম্ৰাজ্যৰ দুই অভিযুক্ত মাফিয়াৰ প্ৰতিষ্ঠানত অভিযান চলোৱা হয় অসম মেঘালয় সহ অৰুণাচলতো চলাইছিল কয়লাৰ বেহা দুই ব্যৱসায়ীৰ বাসগৃহ প্ৰতিষ্ঠানত 4 দিন ধৰি চলিছে অভিযান কেৱল কয়লাই নহয় দুইৰে আছে হোটেল ৰিজৰ্টৰ ব্যৱসায়ও সত্যম গ্ৰুপৰ জৰিয়তে ৰতন শৰ্মাই চলাই আহিছিল অবাধ বেহা মহালক্ষ্মী গ্ৰুপৰ জৰিয়তে নবীন সিংহলে চলাই গৈছিল বেহা ৰাজনৈতিক নেতাৰেও দুই বহিৰাগত বনিয়াৰ সুসম্পৰ্ক থকাৰ অভিযোগ দিল্লীৰ আয়কৰ বিভাগে চলাইছে দুইৰে বিৰুদ্ধে অভিযান সহযোগ কৰিছে কলকাতা ভুৱনেশ্বৰ আৰু গুৱাহাটীৰ আয়কৰ বিভাগেও ৰতন শৰ্মা আৰু নবীন সিংহলৰ সাম্ৰাজ্যত আয়কৰৰ হাতুৰাৰ খবৰ জব্দ হৈছে কেবা কোটিৰ সোণ হীৰা আৰু নগদ ধন বিত্তীয় প্ৰতিষ্ঠানৰ বহুকেইটা ফাইল জব্দ কৰা হৈছে কোটি কোটি টকাৰ কৰ ফাকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে কয়লা সাম্ৰাজ্যৰ দুই অভিযুক্ত মাফিয়াৰ প্ৰতিষ্ঠানত অভিযান চলোৱা হৈছে অধিক জনাবলৈ আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা আছে ফোন লাইনত বিৰিঞ্চি সবিশেষ তথ্য জানিব বিচাৰিছো নিশ্চয় প্ৰাঞ্জল যে এই মুহূৰ্তত আমি যদি কওঁ যে বিগত 3-4 দিন ধৰি আয়কৰ বিভাগৰ এটা বৃহৎ দল দিল্লীৰ পৰা আহিছে আৰু লগত সহযোগ কৰিছে কলিকতাৰ পৰা অহা আন এটা দল গুৱাহাটীৰ যিটো আয়কৰ বিভাগৰ দল আছে তেওঁলোকে আৰু প্ৰায় 20-25 জনীয়া এটা দলে নবীন সিংহল আৰু ৰতন শৰ্মাৰ যিমান আচলতে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে যিমান তেওঁলোকৰ অফিচ আছে সকলোতে একে সময়তে অভিযান চলাই আছে 4 দিন ধৰি তেওঁলোকে তাতেই সেই অফিচতে খোৱা বোৱা কৰিছে তাতেই তেওঁলোকে ৰাতি কটাইছে আৰু তেওঁলোকৰ সেই ফাইলসমূহ আৰু কিমান কোটি টকা তেওঁলোকে আয়কৰ ফাঁকি দিছে সকলোখিনি মূল্যায়ন কৰি আছে আৰু এই মুহূৰ্ততো এটা দল উলুবাৰী যি সিগনেচাৰ এপাৰ্টমেণ্ট আছে তাত ইতিমধ্যে তেওঁলোকে অভিযান চলাই আছে গতিকে 2020 চনত প্ৰথমবাৰৰ বাবে আয়কৰ বিভাগে অভিযান চলাইছিল কৰ ফাঁকি দিয়াৰ অভিযোগত আৰু তাৰ পাছতো তেওঁলোকে আচলতে কোনো ধৰণৰ শিক্ষা নললে যি ধৰণে কোটি কোটি টকা কৰ ফাঁকি দি তেওঁলোকৰ যি ব্যৱসায় ৰিজৰ্ট আছে বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱসায় সেই ব্যৱসায়সমূহ কিন্তু চৰকাৰক দীৰ্ঘদিনে তেওঁলোকে কৰ ফাঁকি দি আহিছিল আৰু যাৰ নথি পত্ৰসমূহ লৈ 4 দিন ধৰি যিটো অভিযান চলাইছে হয়তো বহুত ধন জব্দ কৰা নগদ ধন সোণ হীৰা এইসমূহ জব্দ কৰা হৈছে কোনো মানুহ বাহিৰৰ পৰা ভিতৰলৈ সোমাব দিয়া নাই আৰু ভিতৰত তেওঁলোকৰ যিমান কৰ্মচাৰী আছিল বা নবীন সিংহৰ যিমান তেওঁলোকৰ নিকট আত্মীয় আছিল কাকো বাহিৰলৈ ওলাই আহিব দিয়া নাই যাতে কোনো লোকে তেওঁলোকৰ যিসমূহ কৰ ফাঁকি দিয়া ফাইল বা নথি পত্ৰ তেওঁলোকে যাতে লুকুৱাব নোৱাৰে সেইটাৰ বাবে এটা বৃহৎ দলে তেওঁলোকক যিকোনো মুহূৰ্তত তেওঁলোকক নজৰত ৰাখিছে আৰু গতিকে হয়তো এই অভিযান হয়তো দীঘলীয়া হ'ব কিয়নো কেইবা শ কোটি টকা কৰ ফাঁকি দিয়াৰ তথ্য যিটো লাভ কৰিছে সকলোখিনি হিচাপ নিকাচ কৰিব লাগিব তাৰ পাছতহে আচলতে ওলাব এই নবীন সিংহল আৰু ৰতন শৰ্মাই প্ৰকৃততে ব্যৱসায়ৰ নামত সমগ্ৰ অসমত উত্তৰ পূবত তেওঁলোকে ব্যৱসায়ৰ নামত আচলতে কি ধৰণে কোটি কোটি টকা চৰকাৰক তেওঁলোকে ফাঁকি দি আছে সেই কথাখিনি স্পষ্ট হ'ব নিশ্চয় বিৰিঞ্চি আপোনাক ধন্যবাদ জনাইছো গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি কেবিনেটত হ'ব আলোচনা পৰৱৰ্তী তদন্ত সন্দৰ্ভত কেবিনেটত লোৱা হ'ব সিদ্ধান্ত কাইলৈ পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিব এছআইটিৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তদন্তত ওলাইছে 10% গুৰুতৰ তথ্য কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত গোচৰটো গ'লে আৰু অধিক তথ্য ওলাব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব।
দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকৈ ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী এই যিটো তদন্ত এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে কাৰণ আমাৰ ই এটা সীমিত কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ আৰু যেতিয়া ই আগবাঢ়ি যাব NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10% 90% ওলাবৰ কাৰণে বাকী আছে চাওক মোৰ দলটো এইটো কোনো পলিটিক্স নহয় এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য যেনেকৈ আপোনালোকৰ লোকেল টিভি চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল গুৱাহাটী বটদ্ৰৱাৰ পিছত এইবাৰ তেজপুৰত ৰাইজৰ ৰুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তেজপুৰৰ বিহগুৰিত প্ৰদেশ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তেই উত্তপ্ত পৰিস্থিতি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ কংগ্ৰেছৰ ৰেলীত বাধা প্ৰদান স্থানীয় ৰাইজৰ বিহগুৰিৰ পিঠাখোৱাত শতাধিক লোকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ আৰু হাতে হাতে বেনাৰ পোষ্টাৰ লৈ গৌৰৱ বিৰোধী শ্লোগানেৰে ৰাইজে উত্তাল কৰি তোলে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দেশতকৈ মিয়া ডাঙৰ নহয় গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেককে ধৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে স্থানীয় ৰাইজ তথা বিজেপি সমৰ্থকে গৌৰৱ গগৈৰ নেতৃত্বত তেজপুৰৰ পৰা ঢেকীয়াজুলিলৈ উলিয়াইছিল কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা কংগ্ৰেছৰ ৰেলী বিহগুৰিৰ পিঠাখোৱা পোৱা মাত্ৰকে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীৰে খণ্ড যুদ্ধত লিপ্ত হয় কংগ্ৰেছ কৰ্মী সমৰ্থক ইপিনে বিজেপি কৰ্মীৰ হাতত প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী অপদস্থ হোৱাৰ অভিযোগ কংগ্ৰেছ নেতাকৰ্মী কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাছত উঠি 10জন মানুহে পিকনিক খোৱা দি ঘূৰি আছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ বটদ্ৰৱাত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈও তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব এইটো হ'ল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ
বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে। এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে। না ক'ৰবাত নামে না ক'ৰবাত উঠে, 10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে। অসমীয়া মহিলা যুৱতীক লক্ষ্য কৰি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই দিছে অতি বেয়া ইংগিত। এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই বাছৰ পৰা বেয়া ইংগিত দিয়া বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। দলে তেওঁলোকক নিলম্বন নকৰিলে তেওঁলোক অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম। ইমান বেয়া ইংগিত দিছে, তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এছে ভি হোতে। কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে, তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হাতীগাঁৱৰ হোটেলবিলাক কংগ্ৰেছ নেতাৰ হয় নে নহয়, গড়ৰ খৰ্গৰ টকা ক'ত, সেইবিলাকৰো হিচাপ হ'ব লাগিব। কংগ্ৰেছে শিশুৰ দৰে কাম কৰি আছে। আবিৰ্ভাৱ ক্ষেত্ৰ চোৱাৰ সাহস নহ'ল কংগ্ৰেছৰ। কংগ্ৰেছৰ নিৰ্বাচন খেলাৰ সাহস নাই। এইবাৰ কংগ্ৰেছক অসমীয়া ৰাইজে ডাঙৰ শাস্তি দিব। গাড়ীৰ ভিতৰত এজন নেতা আছে যিয়ে দিনত 3 কিলো মাংস খায়। ব্ৰেকফাষ্ট আৰম্ভ কৰে পোলাও আৰু ছাগলী মাংসৰে। অন্য মাংসও খাই মই নাম নলওঁ, মুখ্যমন্ত্ৰীয়ে কথা কৈছে। গাড়ীৰ ভিতৰত খালে ক'ত ৰখিব, এই কথাও ক'লে। তেওঁলোকে বুজি নাপায় গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়। গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়। আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে, সেইটোৰোতো এটা হিচাপ হ'ব লাগিব। সেইকাৰণে ভাই আমাক এনেই টানা টুনা নকৰিবা। ইলেকশ্যন খেল যি গাৰক বেলেগ কথা, এইবিলাক কি বাচ্চাৰ কাম কৰি আছে। ক'তোৱে নিদিয়ে। কিন্তু কালি মই ভাল পালোহেঁতেন বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন। সেইখন চাব আকৌ সাহস নহ'ল। ভালোতো চাব লাগে না, নে অকল বেয়াটো চাব লাগে। সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই। এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক। ও अंदर में एक व्यक्ति है, वो दिन में 3 केजी मटन खाते हैं। बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए। ब्रेकफास्ट शुरू करता है पुलाव और मटन से, तो अंदर में खाएगा तो कहाँ रुकेगा। तो आप लोग खबर कीजिए, वो बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है, दूसरा मांस भी खाते हैं, उसका नाम नहीं लेता हूं मैं। সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত অহা মিয়া মুছলমান অচিনাকি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। 1951ৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়াত পৰে। 51ৰ আগত অহা মানুহখিনি অসমীয়া বুলি কৈছে বিপ্লৱ শৰ্মা আয়োগে। সকলো মিয়া মুছলমানটো অচিনাকি নহয়। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে। গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে। আছুৱেও ডিক্লেয়াৰ কৰিছে, বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে। গতিকে আমিতো ধৰ্মৰ লগত নাই। বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া। গতিকে এইটোতো কোনো আপত্তি নাই। গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে, আপুনি কি কৰিব। আৰু মইতো জইন কৰিব কোৱা নাই, কিন্তু আমাৰ ফোন নম্বৰ আছে, ফোন দিলেই মেম্বাৰ হৈ যায়। কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয়। তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েতো এটা কৈ গৈছে। গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ, যি কওঁ
আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ। প্ৰসংগ গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতি কাৰ্য অৱশেষত ফটাশিল আৰক্ষীৰ জালত 4জনীয়া ডকাইতৰ গেং বৰ্ণিহাটৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰি আছিল ডকাইতকেইটাই নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2 ডকাইতক ধৃত 2 ডকাইত গিলবাৰ্ট চাংমা আৰু ৰনি চাংমা চাঞ্চল্যকৰ ডকাইতি কাৰ্যত জড়িত আছিল 6 দুৰ্ধৰ্ষ ডকাইত এতিয়াও পলাতক হৈ আছে আন 2টা ডকাইত ইয়াৰ পূৰ্বে ৰেগী কৰাৰ অভিযোগত 2জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে 19 জানুৱাৰীত ব্যৱসায়ী অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰি লুটি নিছিল নগদ ধনসহ সোণৰ অলংকাৰ যোৱা 19 জানুৱাৰী তাৰিখে ধীৰেনপাৰা অঞ্চলত যেটো ডকাইতিৰ ঘটনা সংঘটিত হৈছিল তাৰ লগত জড়িত মূল যিকেইজন ব্যক্তি আছিল যিকোনে প্ৰথমে আমি 2জন ব্যক্তিক এৰেষ্ট কৰিছিল তাৰ পাছতে আমি তাৰ লগত জড়িত মূল কেইজন ব্যক্তি তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছিল তেওঁৰ প্ৰথমজনৰ নাম হ'ল হিলবাৰ্ট চাংমা তেওঁৰ 30 বছৰ বয়স আৰু তেওঁৰ ঘৰ হ'ল সোনাপুৰ অসমত আৰু দ্বিতীয়জন ব্যক্তি হ'ল ৰনি চাংমা 28 বছৰ বয়স তেওঁৰ ঘৰ হ'ল সোনাপুৰত তেওঁলোক আগতো এনেকুৱা ঘটনাত সোনাপুৰৰ আৰু হাতীগাঁও থানাত তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনাত তেওঁলোকে ইতিমধ্যে এৰেষ্ট হৈছে 2জনকে আমি ইতিমধ্যে কাষ্টডিত লৈছো আৰু 2জনকে আমি সোধপোছ কৰি আছো গোটেই ঘটনাটো আপোনালোকক আমি জনাব পাৰো যে গোটেই ঘটনাটোত এটা প্লেনিং হৈছিল এটা তেওঁলোকে প্লেনিং কৰিছিল আৰু তেওঁলোকে গুট খাইছিল পিনাকিন হোমষ্টে বুলি এটা হোমষ্টে আছে কামাখ্যা গেট দুৰ্গা সৰোবৰ তাত গুট খাইছিল আৰু তাত গুট খাই তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰি তেওঁলোকে হেতু তাত প্ল্যান কৰিছিল আৰু প্ল্যান কৰি তেওঁলোকে ভূতনাথ অঞ্চলত গৈ তেওঁলোকৰ মোবাইলবিলাক বন্ধ কৰিলে আৰু মোবাইল কিটা বন্ধ কৰি তেওঁলোকে আহি এই ঘটনাটো তেওঁলোকে সংগঠিত কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হ'ল অধিৱেশনৰ কাৰ্যসূচী বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ঢলাই বিলত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বান্ধৱ বাপ আই মাতৃসকলৰ হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট প্ৰদৰ্শন কৰা হয় শংকৰ সংঘৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছো ভোজনালয় আৰু ৰন্ধনশালত আৰু মোৰ সহযোগী অঞ্জনে ইয়াৰ দৃশ্য দেখুৱাই আছে ইতিমধ্যে ৰন্ধনশাল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইয়াত 300 চৌকাত খাদ্য প্ৰস্তুত কৰি থকা হৈছে আৰু প্ৰতি সাজ খাদ্য প্ৰস্তুত কৰোঁতে 1000 ৰান্ধনি ইয়াত আচলতে লাগি পৰে আৰু এই দৃশ্য আমি দেখুৱাই আছো এনে ধৰণে এই খাদ্য প্ৰস্তুত কৰা হৈছে আৰু আমাৰ এই যি বাওঁফালে আছে এয়া হৈছে যি ভোজনালয় এক সুবিশাল ভোজনালয় আৰু এই ভোজনালয়তে দেখিবলৈ পোৱা গৈছে যে 12000 ভকতে একেলগে ইয়াত
আহাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থা আছে আৰু সেৱা বাহিনীৰ 10,000তকৈ অধিক যুৱক যুৱতীয়ে সেৱিকাই দেখিবলৈ পোৱা গৈছে। এনেধৰণে ইয়াত সেৱা আগবঢ়াই আহিছে কালিৰে পৰা। আৰু এই মুহূৰ্তত ইয়াত দৃশ্য দেখুৱাই আছো, ভোজনালয়ত এনেধৰণে খাদ্য বিতৰণ কৰা হৈছে আৰু খাদ্য বিতৰণৰ বাবে যি অন্নবাহন, সেই অন্নবাহন ইয়াত আছে আৰু সমান্তৰালকৈ যিসকল সেৱা বাহিনীৰ সেৱিকা আছে তেওঁলোককো দেখিবলৈ পোৱা গৈছে। এনেধৰণে তেওঁলোক নামি পৰিছে আৰু ইয়াত অসমৰ বিভিন্ন জিলাৰ পৰা সেৱা বাহিনীৰ যি সেৱিকা তেওঁলোক আহিছে আৰু আহি এনেধৰণে সেৱা আগবঢ়াইছে, ভকতক সেৱা জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহীয়াকৈ বৰপ্ৰসাদ গ্ৰহণ কৰা এক পৰ্ব আৰু এই পৰ্ব দীৰ্ঘদিনৰ পৰা চলি আহিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এনেধৰণে এয়া বৰপ্ৰসাদ গ্ৰহণ কৰিছে আৰু সেৱিকাসকলে সেৱা আগবঢ়াইছে। আমি দৃশ্য দেখুৱাই আছো, এয়া অন্নবাহন, সন্মুখত এয়া হৈছে অন্নবাহন আৰু অন্নবাহনত সেৱিকাসকলে অন্ন লৈ আহিছে আৰু সেয়া ভকতসকলক আপ্যায়নৰ তেওঁলোকে আচলতে ব্যৱস্থা কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে। আমি চেষ্টা কৰিম ইয়াত জানিবৰ কাৰণে যে ক'ৰ পৰা আহিছে তেওঁলোক আৰু অনুষ্ঠানভাগত আহি কেনেকুৱা ধৰণৰ তেওঁলোকৰ অনুভৱ হৈছে। মই আপোনাৰ কাষলৈ আহিছো, ক'ৰ পৰা আহিছে আপোনালোক? মই শিৱসাগৰ। কেনেকুৱা হৈছে অনুভৱ, কেনেকুৱা? এক বিশাল আয়োজন। হয় হয়, আচলতে অনুভৱ বুলি ক'লে খুবেই সুকীয়া। এই অনুভৱ আমি আচলতে ভাষাৰে বুজাব নোৱাৰো। এই আমাৰ প্ৰাণৰ অনুষ্ঠান, হেঁপাহৰ অনুষ্ঠান। এবছৰ আমি বাট চাই ৰওঁ এই অনুষ্ঠানৰ বাবে, অতি সুন্দৰ। সেয়া ভাষাৰে আমি আপোনালোকৰ আগত প্ৰকাশ কৰি শেষ কৰিব নোৱাৰো। সেৱিকাসকলক সেৱা বাহিনীও দেখিবলৈ পোৱা যথেষ্ট কষ্ট কৰিছে, কালিৰে পৰা তেওঁলোক ভকত সেৱাত নামি পৰিছে। হয়, আচলতে সেয়াৰ আমাৰ এক সৌভাগ্য। সেৱা বাহিনী বুলি ক'লে আমাৰ কেইবা জন্মৰ এটা পুণ্যৰ ফল। আমি যেতিয়া ইমান ভকতক সেৱা কৰিবলৈ পাওঁ, সেয়া আচলতে কোনোবা এটা জন্মৰ পুণ্যৰ ফলতহে আমি এয়া কৰিবলৈ পাইছো। ঠিক আছে, কৃষ্ণ। হয়, ধন্যবাদ জনাইছো। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা ভকতসকল আহিছে আৰু সেৱা বাহিনীৰ যিসকল বিষয়ববীয়া আছে বা সেৱিকা আছে তেওঁলোকে সেৱা আগবঢ়াইছে। কিমান ভকত আজি আহাৰ গ্ৰহণ কৰিব? বৰপ্ৰসাদ কিমান ভকতক আপ্যায়ন কৰা হ'ব? আমি প্ৰায় কৃষ্ণ জয়তে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি অসমৰ সমগ্ৰ ৰাইজক আমি আমাৰ সেৱা প্ৰণিপাত জনাইছোঁ। আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ যে যিহেতু আমাৰ ভকত বৈষ্ণৱ আজি যথেষ্ট হৈছে, গতিকে আমি লাখৰ চিন্তা এটা কৰি আছোঁ আৰু সেইমতে এতিয়াও আহি আছে বহু ভকত, দূৰ দূৰণিৰ বহু ভকত আইসকল আহি আছে আৰু আহি তেওঁলোক পাইছেহি, কিছু সময়ৰ আগতে পোৱাও পাইছেহি। গতিকে তেওঁলোকে এতিয়া সিদ্ধ ল'বলৈ আহি আছে আৰু বহুতে আমাৰ মূল দুৱাৰত ৰখিও আছে। তেওঁলোকক আমি সকলোকে আমাৰ এই মহাপ্ৰসাদ গ্ৰহণ নকৰাকৈ আমি নপঠিয়াওক। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম সন্ধিয়া সময়লৈকে হ'লেও আমি যাতে তেওঁলোকক এই মহাপ্ৰসাদ গ্ৰহণ কৰাইহে পঠিয়াব পাৰিব। কেন্দ্ৰীয় সেৱা বাহিনীয়ে যথেষ্ট কষ্ট কৰিছে কালিৰে পৰা। হয়, কেন্দ্ৰীয় সেৱা বাহিনীয়ে অহা কালিৰ পৰা বুলি নহয়, আজি অধিৱেশন যেতিয়াৰ পৰা তেজপুৰ জিলা শাখাই আনিলে তেতিয়াৰ পৰাই আচলতে তেজপুৰ জিলা শাখাই সেৱা বাহিনীৰ লগতে কেন্দ্ৰীয় সেৱা বাহিনী আমাৰ যিসকল বিষয়ববী আছে তেওঁলোকো প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ লগত আছে আৰু প্ৰতিটো কথা বতৰাই পাতি থকা হৈছে। গতিকে আৰু এটা বিশেষ কথা কি, কেন্দ্ৰীয় সেৱা বাহিনীৰ অবিহনে শ্ৰীমন্ত শংকৰদেৱৰ এই অধিৱেশনভাগি সফল সমাপ্তি নঘটে। গতিকে কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰয়োজন আছে আৰু সুদূৰ ভৱিষ্যতলৈও থাকিব। আৰু লগতে কেন্দ্ৰীয় সেৱা বাহিনীয়ে যিখিনি কষ্ট কৰিছে আজি, গতিকে তেওঁলোকে যি ত্যাগ কৰিছে তাক আমি শলাগিব লাগিব। হয়, যিসকল বয়োজ্যেষ্ঠ তেখেতসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে বুলি আমি গম পাইছিলোঁ ভোজনালয়ত। হয়, বয়োজ্যেষ্ঠ যিসকল আছে আৰু লগতে আপোনাৰ শাৰীৰিকভাৱে যিসকল অক্ষম তেওঁলোকৰ কাৰণে আমি এখন সুকীয়া গেট আমি ৰাখিছোঁ। তেনেকুৱা যদি কোনো ব্যক্তি আহে, কোনো সদাশয় বাপ আই আহে, তেতিয়াহ'লে আমি তেওঁলোকক সেইখন গেটেৰে আমি অনাৰ ব্যৱস্থা কৰিছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীয়ে তেওঁলোকক লাগে হাতত হাত ধৰি লৈ আহিব, আনি সিদ্ধান্ত গ্ৰহণ কৰে, আকৌ পুনৰ প্ৰস্থান গেটত তেওঁলোকক থৈ আহিব। ধন্যবাদ জনাইছো। আৰু এয়া আমি সমান্তৰালভাৱে দৃশ্য দেখুৱাই আছো, এয়া হৈছে ভোজনালয়ৰ পৰিৱেশ আৰু ইতিমধ্যে ভকতসকল যিহেতু দুপৰীয়াৰ সময় সকলো আহিছে আৰু এয়া বৰপ্ৰসাদ গ্ৰহণ কৰাৰ পৰিৱেশ আমি দেখুৱাই আছো আৰু কেন্দ্ৰীয় সেৱা বাহিনীয়ে ভকতক সেৱাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু 3 দিন ধৰি এই ভোজনালয়ত অহৰ্নিশে 300 চৌকা জ্বলি থাকিব আৰু যি ৰন্ধনশাল, সেই ৰন্ধনশালত 300 চৌকা জ্বলি থাকিব আৰু এই ভোজনালয়তে ভকতসকলক আপ্যায়ন কৰা হ'ব। আৰু এয়া আমি দৃশ্য দেখুৱাইছো। এনেধৰণে আজি দ্বিতীয়টো দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি জ্যোতি বিষ্ণু সমন্বয় থলী জামুগুৰিহাটৰ তাত এনেধৰণে দেখিবলৈ পোৱা গৈছে যে ভকত সেৱাত ব্ৰতী হৈ আছে এইসকল সেৱা বাহিনীৰ সেৱক সেৱিকা।
ঢেকিয়াজুলিৰ শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ত গৌৰৱ গগৈক প্ৰৱেশত বাধা। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট মিয়াৰ দালাল শ্লোগান দি গৌৰৱ গগৈক দেৱালয়ত প্ৰৱেশত বাধা দিয়ে একাংশই। অৱশ্যে প্ৰতিবাদ বাধা নেওচি গুপ্তেশ্বৰ দেৱালয়ত সেৱা কৰিলে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াই। প্ৰাংগণত মন্দিৰৰ ভিতৰত মই বাৰম্বাৰ কৈছোঁ যে মন্দিৰৰ ভিতৰত না জিন্দাবাদ কোৱাটো উচিত, না মুৰ্দাবাদটো কোৱা উচিত। মন্দিৰৰ ভিতৰত আমি ভগৱানৰ আমি সেৱক। আমি মন্দিৰৰ মাজত মন্দিৰত সোমাই এই ধৰণৰ সংস্কৃতি আমি অসমৰ ভিতৰত নোহোৱাটো বিচাৰোঁ। মন্দিৰৰ বাহিৰৰ ৰাজহুৱা স্থানত যি কৰিব লাগে মোৰ একো আপত্তি নাই, কিন্তু মন্দিৰৰ পৰিৱেশত আমি বা মছজিদ বা গীৰ্জাঘৰ যিকোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশ মই কলংকিত প্ৰদূষিত নকৰিবলৈ মই অনুৰোধ দলৰ সতীৰ্থসকলকো জনাইছোঁ আৰু বেলেগ দলকো জনাইছোঁ। আমাৰ দলৰ কৰ্মীখিনিক আমি বাধা প্ৰদান কৰিছোঁ যে কোনোৱে কোনো মন্ত্ৰীৰ বিৰুদ্ধে নক'ব, কোনো মোৰ পক্ষত ক'বও নালাগে, কোনো মন্ত্ৰীৰ বিৰুদ্ধে ক'ব নালাগে। কিন্তু যদি তেওঁলোকক ওপৰৰ পৰা নিৰ্দেশ দিয়া গৈছে যে মন্দিৰৰ ভিতৰত ৰাজনৈতিক বক্তৃতা দিয়ক, সেইটো তেওঁলোকৰ দলৰ নিৰ্দেশৰ মানসিক চিন্তা। কিন্তু আমি মই এইটো সংখ্যালয় নহয়, ক'ৰবাত আমাৰ অসমৰ ধৰ্মীয় অসমৰ আধ্যাত্মিক আদৰ্শবোৰ ক'ৰবাত সলনি কৰিব যেন বিচাৰিছে তেনেকুৱা যেন লাগিছে। এইটো আমাৰ অসমীয়া আমাৰ আধ্যাত্মিক শক্তি। গুপ্তেশ্বৰ মন্দিৰলৈ আহিছোঁ। গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰত না জিন্দাবাদ শুনাটো উচিত, না মুৰ্দাবাদ কোৱাটো উচিত। নিশ্চয় ক'ৰবাত নিৰ্দেশত কৰি আছে, আৰু যিজনৰ নিৰ্দেশ কৰি আছে সেয়া অসমৰ আধ্যাত্মিক মূল্যৰ প্ৰতি কিমান তেওঁলোকৰ চেতনা আমি গম পাই গৈছোঁ। আজি গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰতে আমাৰ স্থানীয় পুৰোহিতসকলে মৰ্যাদা নাপায়, আৰু সেইটো আমি দেখিছোঁ যে বৰ্তমান চৰকাৰৰ আজি তেওঁলোকৰ নেতৃত্বৰ দিনত আমাৰে অসমৰ থলুৱা আমাৰ পুৰোহিতসকলে আজি তেওঁলোকৰ মান মৰ্যাদাটো কমি গ'ল। ক'ৰবাত বাহিৰৰ পৰা অহা পুৰোহিতসকলক বেছি মৰ্যাদা এইখন চৰকাৰে দিয়ে, কিয় কৰে মই নাজানো। বাহিৰৰ পুৰোহিত বাহিৰত তেওঁলোকক পূজা পাঠ কৰক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ থলুৱা আমাৰ পুৰোহিতসকল পাণ্ডাসকলৰ আজি কিয় তেওঁলোকক অৱহেলনা কৰা গৈছে মই বুজি নাপাওঁ। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাবুৱাৰ খাজিখোৱাৰ গল্ফ খেলপথাৰত মটক যুৱ মহোৎসৱ। চাবুৱাৰ খাজিখোৱাৰ গল্ফ খেলপথাৰত মটক জনগোষ্ঠীৰ সকলো সংগঠনে একত্ৰিত হৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আজি বাহিৰ কৰে। এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ ঘটে। সাংস্কৃতিক শোভাযাত্ৰাৰ সৌন্দৰ্যবৰ্ধন কৰে হাতী আৰু মায়াময়া ধৰ্মৰ গায়ন বায়নে। এক উখল মাখল পৰিৱেশত মটক যুৱ মহোৎসৱত হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল। বেংমৰা সমন্বয় ক্ষেত্ৰত এক আধ্যাত্মিক পৰিৱেশত বিলীন হ'ল মহোৎসৱৰ এই বাকৰি। মেঘালয়ত ট্ৰেজেডিত নিহত শ্ৰমিকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি। নিহত ২৭ জন শ্ৰমিকৰ ৮ জনেই অসমৰ বুলি চিনাক্ত। নিহত ৬ জন শ্ৰমিক কাছাৰ জিলাৰ কাটিগড়াৰ আৰু এজনকৈ হাইলাকান্দি তথা শ্ৰীভূমিৰ বুলি চিনাক্ত। কাছাৰৰ কাটিগড়াৰ নিহত ৬ শ্ৰমিক হৈছে আনোৱাৰ হুছেইন, দিলৱাৰ হুছেইন, ফাৰুক আহমেদ, পুৰঞ্জন বৈষ্ণৱ, নিকুঞ্জ বৈষ্ণৱ, কৃষ্ণ বৈষ্ণৱ। ইয়াৰে আনোৱাৰ হুছেইন, দিলৱাৰ হুছেইন সম্পৰ্কত ভাতৃ। কয়লা খনি বিস্ফোৰণত মৃত্যু হৈছে শ্ৰীভূমিৰ বাজাৰীচৰাৰ আব্দুল মান্নান নামৰ শ্ৰমিকজনৰো। ইপিনে কয়লা খনি বিস্ফোৰণত আহত কাটিগড়াৰ আন ৫ জন শ্ৰমিক বৰ্তমানেও শিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। কয়লা খনি বিস্ফোৰণৰ ঘটনাত আৰু বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। বৰ্তমানেও ঘটনাস্থলীত NDRF, SDRF, আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজ দি আছে ৯ জনকৈ শ্ৰমিকে। সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ। নমস্কাৰ।